Masuk. হাউলী ক্ৰীড়া সন্থাৰ উদ্যোগত ডক্টৰ ভূপেন দাস সোঁৱৰণী তৃতীয় বাৰ্ষিক ফুটবল স্থানীয় চণ্ডী বৰুৱা ষ্টেডিয়াম 15 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হৈ থকা আজি অনুষ্ঠিত তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক ফাইনেলত খেলৰ প্ৰথমাৰ্ধত আৰু দ্বিতীয়াৰ্ধত বামুণটাৰী FC দল আৰু পটা মাজগাঁও মিস্ত্ৰী সন্থা দুয়োটা দলে 2-2 গ'লৰ ব্যৱধানত ড্ৰ হোৱাত ট্ৰাইবেকাৰৰ সহায়ত বামুণটাৰী FC দলে পটা মাজগাঁও মিস্ত্ৰী দলক 5-4 ব্যৱধান গ'লত পৰাভূত কৰি খিতাপ অৰ্জন কৰে। বঁটা বিতৰণী সভাত চেম্পিয়ন দল আৰু ৰানাৰ্ছ আপ দলক ট্ৰফিসহ প্ৰাইজ মানি প্ৰদান কৰে। ক্ৰমে ডক্টৰেট ভূপেন দাসৰ সহধৰ্মিনী বিভা দাস আৰু সমাজ কৰ্মী নৱ দাসে। খেলখনৰ ৰেফাৰী আছিল গীতাৰ্থ তালুকদাৰ। লাইনত সহায় কৰে ক্ৰমে ফণীনাথ টিকেননাথে। হাউলীৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। খেলত কোনে জিকিলে আৰু কেনেকৈ কি হ'ল ছাৰ? নমস্কাৰ। হাউলী ক্ৰীড়া সন্থাৰ উদ্যোগত যি ফুটবল টুৰ্ণামেণ্ট ডক্টৰ ভূপেন দাস সোঁৱৰণী প্ৰাইজমানী ফুটবল টুৰ্ণামেণ্টৰ আজি চূড়ান্ত খেল অনুষ্ঠিত হৈ গ'ল। এই চূড়ান্ত খেলত তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক চূড়ান্ত খেলত বামুণটাৰী FCয়ে পটা মাজগাঁও আঞ্চলিক মিস্ত্ৰী সন্থাক 5-4 ব্যৱধানত পৰাজিত কৰে। তাৰমানে প্ৰথম ৰেগুলাৰ টাইমত 2-2 গ'লেৰে হৈছিলে ড্ৰ হৈছিলে, কিন্তু পিছত ট্ৰাইবেকাৰ পদ্ধতিত চূড়ান্ত খেলৰ সিদ্ধান্ত উলিওৱা হয়। আজি ছাৰ প্ৰাইজ মানি কিমান টকা কিমান আছিলে? আজি আমি হাউলী ক্ৰীড়া সন্থাই প্ৰাইজ মানি হিচাপত চেম্পিয়ন টীমক 20,000 টকা দিছোঁ আৰু ৰানাৰ্ছ আপক 10,000 টকা, লগতে ট্ৰফি হয়। এতিয়া অৱশেষত আপুনি সদৌ ৰাইজবাসীক কি মেছেজ দিব খুজিছে? এটাই কথাই আমি ক্ৰীড়া সন্থাই অহৰহ চেষ্টা কৰিছোঁ। লাষ্ট 3টা বছৰ আমি খেলৰ উত্তৰণৰ কাৰণে ফুটবল, ক্ৰিকেট, এথলেটিক্স বা বেডমিণ্টন, ভলীবল আদিকে লৈ বিভিন্ন অল স্পৰ্টছৰ কাৰণে আমি অহৰহ চেষ্টা কৰিছোঁ। সেই চেষ্টাৰ লাহে লাহে এটা উপযুক্ত পৰিৱেশ সৃষ্টি কৰিছে। আজি ফাইনেল খেলত যিমান মানুহৰ সহযোগিতা পাইছোঁ, গোটেই ৰাইজখনক ধন্যবাদ জনাইছোঁ। হাউলী ক্ৰীড়া সন্থাৰ হৈ আমি ধন্যবাদ জনাইছোঁ। এনেকেই পৰিৱেশ সৃষ্টি কৰিব লাগিব। গোটেই ৰাইজখনক আমি কেনেকৈ আনিব পাৰোঁ, আমাৰ এই প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিক কেনেকৈ আমি ফিল্ডত ৰাখিব পাৰোঁ বিভিন্ন খেলৰ কাৰণে, সেইটো আমাৰ মুখ্যতঃ উদ্দেশ্য। গতিকে ইয়াত লাহে লাহে আমি সফল হ'বলৈ আৰম্ভ কৰিছোঁ বুলি অনুভৱ কৰিছোঁ। আজি চিফ গেষ্ট হিচাপত কোনে আহিছিল আমাৰ যেনে প্ৰাইজ বতৰিৰ সময়ত? গেষ্টৰ কথা কৈছে। আচলতে আজি এই চূড়ান্ত ফাইনেল খেলখনত ডক্টৰ ভূপেন দাস সোঁৱৰণী প্ৰাইজমানী ফুটবলৰ ফাইনেল খেলখনত আচলতে আমি নিমন্ত্ৰণ বহুতকে কৰিছিলোঁ। আমি বৰপেটা জিলা ক্ৰীড়া সন্থাৰ সভাপতি সম্পাদক সমন্বিতে আমি এনেতো পৰিয়াল ডক্টৰ ভূপেন দাসৰ সহধৰ্মিনী আহিছিলে, তাৰপিছত পৰিয়ালবৰ্গ ইয়াত আহিছিলে, আমি আমন্ত্ৰণ জনাইছিলোঁ। গতিকে গোটেইখিনি অৱশ্যে আহিব পৰা নাই। বৰপেটাৰ ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল আহিব পৰা নাই, কাৰণ তেওঁলোকৰ আজি এটা বিশেষ কামত ব্যস্ত হৈ আছে। ময়ো তাত আছিলোঁ, দুপৰীয়া আছিলোঁ, গতিকে আহিব পৰা নাই। যিয়ে নহওক, গতিকে বাকী গোটেইখিনি আহি ইয়াত উপস্থিত হৈছে আজি।